প্ৰিয় দৰ্শকসকল ৰিয়েল ফেক্টছ আছামলৈ মই উজ্জ্বল বৰলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে যিসকলৰ কোৱালিফাইড ফৰ এপইণ্টমেণ্ট আহি আছিলে সেই প্ৰাৰ্থীসকলৰ আজি 11 বজাৰ পিছত তেওঁলোকৰ নিৰ্দিষ্ট ডিপাৰ্টমেণ্টসমূহ আহিছে আৰু অলপ পিছতে সেই ডিপাৰ্টমেণ্টটোৰ আণ্ডাৰত তেখেতে কি পোষ্ট পাইছে সেই পোষ্টটো ইতিমধ্যে গম পাই গৈছে। জুনিয়ৰ এছিষ্টেণ্ট পাইছেনে, ছেকশ্যন এছিষ্টেণ্ট পাইছেনে বা ড্ৰাইভাৰ আহিছেনে, তেনেকুৱা ধৰণৰ যিবিলাক বেলেগ বেলেগ পদ আছে, লাইব্ৰেৰী এছিষ্টেণ্ট হওক, এনেকুৱা যিবিলাক পদ আছে এডিঅ', এই সকলোবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্টত প্ৰাৰ্থীসকলে কোনটো পদত চাকৰি লাভ কৰিছে সেই পৰ্যন্ত তেওঁলোকে গম পাই গৈছে। আৰু এতিয়া কি কৰিছে, ডিপাৰ্টমেণ্ট ৱাইজ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ প্ৰাৰ্থীসকলক কোৱা হৈছে। এনেধৰণে বিভিন্ন ডিপাৰ্টমেণ্টে এতিয়া নটিচ উলিয়াব। এইখন আমাৰ হাতত আহি পৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ ওমেন and Child Development Assam. This is for information to all concerned that those who have been selected by the State Level Recruitment Commission SLRC Bhide Letter Number SLRC Grade 361 Allotment of Departments 2023-35 dated 31/10/2025 in the Directorate District Subordinate Offices under the Directorate of Women and Child Development Assam are here by requested to appear for verification of all relevant documents original as per the schedule given below. গতিকে তেওঁলোকৰ পুনৰ এবাৰ অৰিজিনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গতিকে ইয়াত দেখিছে পোষ্টবিলাকৰ কেটেগৰী দিয়া হৈছে। ছুপাৰভিজৰৰ হ'ব কনফাৰেন্স হল, ছেকেণ্ড ফ্ল'ৰ অফ দ্য ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। টাইম দিয়া হৈছে 10 AM to 5 PM। ডেট দিয়া হৈছে 7/11/2025। জুনিয়ৰ এছিষ্টেণ্ট LDA কাম টাইপিষ্ট, এওঁলোকৰ হ'ব কনফাৰেন্স হল, গ্ৰাউণ্ড ফ্ল'ৰ অফ দ্য ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। টাইম দিয়া হৈছে 10 AM to 5 PM 7/11/2025। 7 তাৰিখে 10 বজাৰ পৰা 5 বজালৈকে গ্ৰাউণ্ড ফ্ল'ৰত হ'ব জুনিয়ৰ এছিষ্টেণ্ট LDA কাম টাইপিষ্টৰ, আৰু কনফাৰেন্স হলত হ'ব ছেকেণ্ড ফ্ল'ৰৰ ছুপাৰভিজৰসকলৰ, আৰু মেট্ৰনসকলৰ হ'ব কনফাৰেন্স হল, গ্ৰাউণ্ড ফ্ল'ৰ অফ দ্য ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। একেদিনাই একে টাইমতে 7 তাৰিখে 10 বজাৰ পৰা 5 বজাৰ ভিতৰত সন্ধিয়া। আৰু ইয়াত দিয়া হৈছে কি কি লগত নিব লাগিব। দ্য কেণ্ডিডেটছ মাষ্ট এটেণ্ড ফৰ দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ দ্য অৰিজিনেল ডকুমেণ্টছ এণ্ড ছেল্ফ এটেষ্টেড ফটোকপি ছেট অফ দ্য ফলোয়িং। সকলো অৰিজিনেল তেওঁলোকে ডকুমেণ্টছ নিয়াৰ লগতে ছেল্ফ এটেষ্ট কৰি জেৰক্স কপিও লগত তেওঁলোকে লৈ যাব লাগিব। প্ৰথমতে দিয়া হৈছে অল ৰেলিভেণ্ট ডকুমেণ্টছ, চাৰ্টিফিকেটছ, এডুকেশ্যনেল, কাষ্ট, PWD এটচেট্ৰা। গতিকে যিমানবিলাক আপোনালোকে আপোনাৰ যদি সেইটো গ্ৰেজুৱেট লেভেলৰ হয় তেনেহ'লে গ্ৰেজুৱেটলৈকে আপোনাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু কম্পিউটাৰৰ চাৰ্টিফিকেট মাৰ্কশ্বিটলৈকে, আৰু আপোনাৰ কাষ্ট কেটেগৰী কি কাষ্টৰ হয় তেনেকুৱা যদি আছে সেইখিনিও আপোনালোকে নিব লাগিব। আৰু দ্বিতীয়তে কপি অফ অনলাইন এপ্লিকেশ্যন, যিটো অনলাইন কৰিছিলে অনলাইন এপ্লিকেশ্যনৰ কপিটো নিব লাগিব। এডমিট কাৰ্ড নিব লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড বা আপোনালোকে ভোটাৰ কাৰ্ড নিব লাগিব। 1 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ এখন নিব লাগিব লেটেষ্ট, আৰু আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ কাৰ্ড লগত নিব লাগিব। আৰু ইয়াত দিছে দ্য কেণ্ডিডেটছ আনএবল টু এটেণ্ড দ্য ভেৰিফিকেশ্যন অন ফিক্সড ডেটছ ডিউ টু আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ মে এপ্ৰ'চ দ্য ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অন 8/11/2025। আপোনালোকে যদি কিবা কাৰণত নোৱাৰে তেনেহ'লে আপোনালোকে উইথ প্ৰুফ দিব লাগিব, আৰু ৰিজন দেখাই আপোনালোকে 8 তাৰিখে যাব পাৰিব। খালি আপোনালোকে ভেলিড ৰিজন থাকিলেহে আপোনালোকে অনুপস্থিত থাকিব। আৰু অনলি দ্য কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন ভেনু, কেৱল কেণ্ডিডেটসকলকে এলাউ কৰা হ'ব। আৰু প্ৰেছক্ৰাইব চেক লিষ্ট ইজ মেড এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট ফৰ ডেট https directorate-of-women-child.assam.gov in আপোনালোকে চেক লিষ্টখন পাই যাব। এণ্ড দ্য কেণ্ডিডেটছ উইল ব্ৰিং টু দ্য ফিল আপ চেক লিষ্ট এণ্ড ছাবমিট দ্য ছেম ডিউৰিং ডকুমেণ্ট ভেৰিফিকেশ্যন। সকলো আপোনালোকে ৱেবছাইটত চাই ল'ব। মই জাষ্ট এইটো আপোনালোকে বহুতে গম নাপায় কাৰণে এই ভিডিঅ'টো লৈ আনিছোঁ যে ইতিমধ্যে আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যিহেতু কোৱা হৈছে, আপোনালোকে যি ডিপাৰ্টমেণ্টত চাকৰি পাইছে আপোনালোকে নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰে এটা এটা ৱেবছাইট থাকে, ৱেবছাইটবিলাক চেক কৰি থাকিব। আৰু আপোনাৰ ডিপাৰ্টমেণ্টৰ যি ৱেবছাইট নাই তেনেহ'লে SLRC ৱেবছাইটতো আপোনালোকে চেক কৰি থাকিব, ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতি দিব পাৰে। গতিকে আপুনি যাতে থাকি নাযায় আপোনালোকে সেইটো সাৱধানতা অৱলম্বন কৰি থাকিব। আৰু এইদৰে পুনৰ আপোনালোকক ডিপাৰ্টমেণ্টে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। আৰু এইটো লাষ্ট, ইয়াৰ পিছত আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন নহয়।
আৰু এইখন দিছে আজি। এনেকুৱা ধৰণে আপোনালোকে ডিপাৰ্টমেণ্টৰ পৰা নিৰ্দিষ্ট জাননী লাভ কৰি থাকিব। গতিকে আমিও যদি কিবা নটিচ পাই থাকোঁ আপোনালোকক জনাই থাকিম। আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।